এই মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি একদম শ্বৰ্টকৈ এটা ভিডিঅ' লৈ আহিছোঁ। চাওঁ তোমালোকৰ কেনেকুৱা লাগে, চাবাচোন। 10টা কুৱেশ্যন লৈ আহিছোঁ। প্ৰথম চেপ্টাৰ, ইতিহাসৰ প্ৰথম চেপ্টাৰ, বংগ বিভাজন আৰু স্বদেশী আন্দোলন। এইটো চোৱা। এই প্ৰথম কুৱেশ্যনটো হ'ল, নৱগঠিত প্ৰদেশ বংগপ্ৰদেশ আৰু পূৰ্ববংগ আৰু অসমৰ মুঠ জনসংখ্যা কিমান আছিল? 71 নিযুত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 31 নিযুত, হয়নে? তাৰপিছত নেক্সট কুৱেশ্যনটো আছে আমাৰ, কলিকতা টাউন হলত যিটো বিশাল জনসভা অনুষ্ঠিত হৈছিল, সেইটো কেতিয়া হৈছিল? এইটো হ'ল 1905 চনৰ 7 আগষ্ট। ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে 3 নম্বৰ কুৱেশ্যন, বংগলক্ষ্মী কটন মিল গঢ়ি উঠিছিল গুৱাহাটী, পাটনা, মুম্বাই, কলিকতা। ইয়াৰ অপশ্যনটো হ'ল কলিকতা। ঠিক আছে। আৰু নেক্সট কুৱেশ্যনটো হ'ল, বেংগল কেমিকেলছ স্থাপন কৰা ব্যক্তিজন আছিল আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয়। ঠিক আছে না? আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয়। য়েছ, আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয়। আৰু নেক্সট কুৱেশ্যনটো হ'ল, জাতীয় শিক্ষা পৰিষদ গঠন কৰা হৈছিল কেতিয়া? 11 মাৰ্চ 1906। 1906 চনৰ 11 মাৰ্চত, হয়নে? এক নম্বৰ অপশ্যনটো শুদ্ধ, 11 মাৰ্চ 1906। নেক্সট কুৱেশ্যনটো হ'ল, মুছলিম লীগ কেতিয়া গঠন কৰা হৈছিল? 1 নম্বৰ অপশ্যন নহয়, 2 নম্বৰ অপশ্যন নহয়, 30 ডিচেম্বৰ 1906। 30 ডিচেম্বৰ 1906। ঠিক আছে, 30 ডিচেম্বৰ 1906। নেক্সট কুৱেশ্যনটো হ'ল, ভাৰতী নামৰ যিটো পত্ৰিকা আছিল, সেইখন কোনে সম্পাদনা কৰিছিল? ভগিনী নিবেদিতা, সৰলা দেৱী চৌধুৰাণী। এই অপশ্যনটো হ'ল সৰলা দেৱী চৌধুৰাণী। এইটো 2 নম্বৰ অপশ্যন। নেক্সট কুৱেশ্যনটো হ'ল, কাৰ্লাইল জাননী কেতিয়া জাৰি কৰা হৈছিল? আৰু এইটো হ'ল 10 অক্টোবৰ 1905। 1 নম্বৰ অপশ্যনটো শুদ্ধ, 1 নম্বৰ অপশ্যন, 10 অক্টোবৰ 1905। ঠিক আছে, 10 অক্টোবৰ 1905। আৰু নেক্সট কুৱেশ্যনটো হ'ল, স্বদেশী ভাণ্ডাৰ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন কেইটা আছে, আৰু ইয়াৰে শুদ্ধ অপশ্যনটো হ'ল 4 নম্বৰ অপশ্যন, ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰবীন্দ্ৰনাথ ঠাকুৰ। ঠিক আছে। আৰু নেক্সট কুৱেশ্যনটো হ'ল, কোনে নাইটহুড উপাধি চৰকাৰক ঘূৰাই দিছিল? আৰু ইয়াৰ অপশ্যনটো, শুদ্ধ অপশ্যনটো হ'ল গোপাল কৃষ্ণ গোখলে। গোপাল কৃষ্ণ গোখলে। এই 10টা প্ৰশ্ন মই তোমালোকৰ লগত আলোচনা কৰিলোঁ। তোমালোকে চাই বহীত লিখি ল'বা আৰু পঢ়িবা, ধুনীয়াকৈ কমন পৰি যাব। ঠিক আছে।